মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি অনুশীলনী 9.1 প্ৰথম প্ৰশ্নটো আলোচনা কৰিছোঁৱেই। তোমালোক যিসকলে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা। 1 নম্বৰ প্ৰশ্নটোত তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা বুলি দিছিল। তোমালোকৰ মনত আছে নাই এবাৰ মই পুনৰ কৈ দিওঁ। চোৱা, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা, এই কথাষাৰ সত্য। কি কাৰণে সত্য মই পূৰ্বৰ ভিডিঅ'ত কৈছোঁৱেই। এটা অখণ্ড সংখ্যা 2 নম্বৰ, এটা অখণ্ড সংখ্যা স্বাভাৱিক নহ'বও পাৰে। এটা অখণ্ড সংখ্যা স্বাভাৱিক নহ'বও পাৰে কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয় আৰু শূন্যটো স্বাভাৱিক সংখ্যা নহয়। শূন্য আৰু শূন্যৰ বাওঁফালে থকা আটাইবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা নহয়, এইটো সত্য কথা। এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সি অখণ্ড সংখ্যা হ'বই লাগিব। এনেকুৱা কোনো নিয়ম নাই যে অখণ্ড সংখ্যা হ'লেই পৰিমেয় সংখ্যা হ'লেই যে অখণ্ড সংখ্যা হ'ব, তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই, বাধ্যতামূলক কোনো নিয়ম নাই। কিন্তু এটা কথা ক'ব পাৰোঁ যে সকলো অখণ্ড সংখ্যাই কি হয়, পৰিমেয় সংখ্যা হয়। কিন্তু সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'ব লাগে বুলি কোৱা কথাষাৰ অসত্য। দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে, এই কথাষাৰ সত্য। দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে, কথাষাৰ সত্য। সকলো ভগ্নাংশই অখণ্ড সংখ্যা, এইটো অসত্য। সকলো ভগ্নাংশই পৰিমেয় সংখ্যা, এইটো সত্য। শূন্যটো পৰিমেয় সংখ্যা, এইটো সত্য। প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় হয়, এইটো সত্য। তাৰমানে 1 নম্বৰ, 2 নম্বৰ, 4 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ এই উক্তিবোৰ সত্য আৰু বাকী মাজত এৰি থৈ যোৱা যিবোৰ উক্তি আছে সেইবোৰ অসত্য। অসত্য উক্তিবোৰ হ'ল 3 নম্বৰটো আৰু 5 নম্বৰটো। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো আমাক দিছে তলৰ প্ৰতিটোৰ বাবে 3টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ বাবে অসংখ্য পৰিমেয় সংখ্যা আছে, এই কথাষাৰ তোমালোকে মনত ৰাখিব লাগিব। এতিয়া প্ৰথম 4-4/5ৰ সমতুল্য 3টা পৰিমেয় সংখ্যা আমি কি লিখিম চোৱা, এনেকৈ আঁচ দি লোৱা। প্ৰথম -4/5 আছে, এই -4ৰ লগত যদি 2 মাল্টিপ্লাই কৰোঁ, 2 পূৰণ কৰোঁ, তেতিয়া আমি পাই যাম -8। 2 4 গুণ 8 হয়। আকৌ 2 যদি 5ৰ লগত পূৰণ কৰোঁ আমি পাই যাম 2 5 গুণ 10। এতিয়া -4ৰ লগত যদি 3 পূৰণ কৰোঁ আমি পাম -12। তলত পাম 3 5 গুণ 15। তাৰপিছত চোৱা, -4ৰ লগত যদি 4 পূৰণ কৰোঁ -16 পাম আৰু তলত কি পাম 4 5 গুণ 20। আমি ধনাত্মক সংখ্যা পূৰণ কৰাৰ বাবে উত্তৰটো কি হৈছে, ঋণাত্মকে পাইছোঁ। ঋণাত্মক সংখ্যা পূৰণ কৰিলে আমি কি পাম, ঋণাত্মক সংখ্যা পূৰণ কৰিলে আমি উত্তৰটো ঋণাত্মকে পাম, কাৰণ তলে ওপৰে একে সংখ্যাই পূৰণ কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰৰ 2টো কি দি আছে চোৱা, 2/-3 দি আছে। ইয়াৰ যদি সমতুল্য পৰিমেয় সংখ্যা উলিয়াওঁ তেতিয়া কি হ'ব মন কৰিবা। 2/-3 ইয়াৰ যদি সমতুল্য পৰিমেয় সংখ্যা উলিয়াওঁ তেতিয়া হ'ব 4/-6। কেনেকৈ হ'ল চোৱা, 2ৰ লগত মই কি পূৰণ কৰিছোঁ, 2ৰ লগত 2 পূৰণ কৰিছোঁ, 3ৰ লগতো 2 পূৰণ কৰিছোঁ। -3ৰ লগত 3 পূৰণ কৰিলে কি হ'ব, ইয়াত আমি পূৰণ কৰিছোঁ 2, মই লিখি দিছিলোঁ 3। 2 2 গুণ 4, 3 2 গুণ 6, কিন্তু -3 হোৱাৰ কাৰণে ইয়াত হৈছে 4/-6। এতিয়া যদি মই নেক্সট যিটো দিয়া আছে তাত যদি আমি কৰোঁ তেতিয়া কি হ'ব চোৱা, এই 3ৰ লগত যদি মই 3 পূৰণ কৰোঁ, এই 2ৰ লগতো 3 পূৰণ কৰিব লাগিব।
3 দুগুণ হৈ যাব 6, 3 3 গুণ হৈ যাব 9, অৰ্থাৎ 6/9 হ'ব। নেক্সটটোত যাওঁ, 6/9 হ'ল, -9 হ'ল। ইয়াৰ পিছৰটোত যাওঁ, পিছৰটোত কি পাম চোৱা, 2/-3 আছে। ইয়াৰ লগত যদি মই 2ৰ লগত 4 পূৰণ কৰি দিওঁ, 2 4 গুণ হৈ যাব 8, তলত আহি যাব -3 4 গুণ 12। তাৰমানে তোমালোকৰ উত্তৰবোৰ হ'ব চোৱা 4/-6, 6/-9 আৰু 4/-12। এই তিনিটা হ'ল তোমালোকক দিয়া 2/-3 সংখ্যাটোৰ সমতুল্য পৰিমেয় সংখ্যা। নেক্সট সংখ্যাটো আছে -7/21। ইয়াৰ সমতুল্য ভগ্নাংশ লিখিবলৈ হ'লে কি কৰিবা চোৱা, এইবাৰ -7ৰ লগত যদি মই 2 পূৰণ কৰোঁ, -14 হৈ যাব। তলত কি হ'ব, 21 দুগুণ, 21ৰ লগত 2 পূৰণ কৰিলে হ'ব চোৱা, 2 যদি ইয়াত পূৰণ কৰা তেতিয়া কি হ'ব, 2 এগুণ 2, 2 দুগুণ কি হ'ব 4, -14/42 পালা। তাৰপিছত চোৱা, এতিয়া মই 3 পূৰণ কৰিম, 7 3 গুণ হ'ব 21, অৰ্থাৎ -21 হ'ল। 21ৰ লগত 3 পূৰণ কৰিলে আমাৰ কি হ'ব চোৱা, 21ৰ লগত 3 পূৰণ কৰোঁ যদি, তেতিয়া কি হ'ব, 3 এগুণ 3, 3 দুগুণ কি হ'ব 6। তোমালোকে দুটা পাই গ'লা সংখ্যা। এতিয়া 3 নম্বৰ সংখ্যাটো কি হ'ব চোৱা, 4 পূৰণ কৰিম, -7ৰ লগত যদি 4 পূৰণ কৰোঁ, -28 হ'ব। তাৰপিছত 21ৰ লগত যদি 4 পূৰণ কৰোঁ, 4 পূৰণ কৰিলে কি হ'ব চোৱা, 4 এগুণ 4, 4 দুগুণ 8। গতিকে তুমি কিমান পাবা, -28/84 পাবা। তো পৰৱৰ্তী যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো লৈ যাওঁ। ইয়াত আছে 1/-9। 1/-9 এই সংখ্যাটো যদি আমি সমতুল্য ভগ্নাংশ উলিয়াব যাওঁ, তেতিয়া কি হ'ব, 1ৰ লগত 2 পূৰণ কৰি দিয়ে, 1 দুগুণ 2 হৈ যাব। -9ৰ লগত যেতিয়া 2 পূৰণ কৰিবা, ই 18 হৈ যাব, অৰ্থাৎ 2/-18 হ'ল। এতিয়া 3 পূৰণ কৰা, 1 3 গুণ 3, 9ৰ লগত 3 পূৰণ কৰিলে হ'ব 27, কিন্তু -27। তাৰপিছত কি হ'ব চোৱা, যদি 4 পূৰণ কৰা, 4 এগুণ 4, 9 4 গুণ হ'ব 36, কিন্তু হ'ব -36। এই ধৰণে তোমালোকে যিটো সংখ্যা দিয়া থাকে, এইটো হ'ল প্ৰদত্ত সংখ্যাটো, ইয়াৰ 3টা সমতুল্য ভগ্নাংশ তোমালোকে পাই গৈছা, বা 3টা পৰিমেয় সংখ্যা তোমালোকে পাই গৈছা। তাৰে এটা হৈ গ'ল তোমাৰ 2/-18, ছেকেণ্ডটো হৈ গ'ল 3/27, আৰু 3 নম্বৰটো হ'ল 4/36। এই ধৰণে তোমালোকে উত্তৰবোৰ কৰিব পাৰিবা। এতিয়া আহিল 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটোত যাওঁ। 5 নম্বৰ প্ৰশ্নটোত আমাক ধুনীয়া এটা প্ৰশ্ন দিছে। কি দিছে চোৱা, 5 নম্বৰ প্ৰশ্নটোত দিয়া সংখ্যাটো হ'ল 40/64। এই সংখ্যাটো চোৱা, এই সংখ্যাটো ওপৰত আছে, লব আছে 40, হৰ আছে 64। যদি আমি ওপৰে তলে দুয়োটা সংখ্যাকে যদি হৰণ কৰি দিওঁ, কিহেৰে হৰণ কৰিম চোৱা, ইয়াত হৰণ যাব 8ৰে। যদি 8ৰে হৰণ কৰি দিওঁ, তেতিয়া কি হ'ব চোৱা, 8 5 গুণ 40, আৰু এইফালে হ'ব 8 8 গুণ 64। তাৰমানে এই আমাক দিয়া সংখ্যাটোৰ এটা সমতুল্য পৰিমেয় সংখ্যা পাই যাম 5/8। এটা সংখ্যা হৈ গ'ল। ছেকেণ্ডটো আমি কি পাম চোৱা, ইয়াৰ লগত 2 পূৰণ কৰি দিয়া, 5 দুগুণ 10, 8 দুগুণ 16। ছেকেণ্ডটো আমি পাই গ'লোঁ 10/16। এতিয়া 5/8ৰ লগত মই আকৌ হৰ লব দুয়োটাকে 3 পূৰণ কৰোঁ, 5 3 গুণ হৈ যাব 15, 8 3 গুণ হৈ যাব 24। তোমালোকৰ সংখ্যাটো দেখিছানে? প্ৰথমতে এটা সংখ্যা উলিয়াই লৈছোঁ হৰণ কৰি। কিহেৰে হৰণ কৰিলোঁ? 40 আৰু 64ৰ যিটো হায়েষ্ট কমন ফেক্টৰ আছে, গৰিষ্ঠ সাধাৰণ উৎপাদক আছিল 8,
40 আৰু 64ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 8। 8ৰে দুয়োটাকে হৰণ কৰিছোঁ। হৰণ কৰি আমি এই যিটো পৰিমেয় সংখ্যা আছে ইয়াক লঘিষ্ঠ আকাৰলৈ লৈ গৈছোঁ। লঘিষ্ঠ আকাৰটো কি? 5/8। এতিয়া আমি নতুন সমতুল্য ভগ্নাংশ এটা পাই গ'লোঁ বা সমতুল্য পৰিমেয় সংখ্যা এটা পাই গ'লোঁ। সেই পৰিমেয় সংখ্যাটোৰ লগত হৰ আৰু লব দুয়োটাকে 2ৰে পূৰণ কৰি নতুন সংখ্যা এটা পালোঁ 10/16। 3ৰে পূৰণ কৰি 15/24 পালোঁ। এই সংখ্যাটো তোমালোকৰ অলপ অসুবিধা হ'ব পাৰে, এইটো 24 হয়, চাবা এইটো 4 হয় দেই। 9ৰ নিচিনা লাগি আছিল, গতিকে এইটো 4 বনাই দিছোঁ মই। তোমালোকে এনেকৈ কৰিব লাগিব। আশা কৰোঁ তোমালোকে নিশ্চয় এই প্ৰশ্নখিনি বুজি পাইছা। পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। একেবাৰে সৰু সৰু ভিডিঅ' হ'লেও তোমালোকৰ অসুবিধা হ'ব, কাৰণ এজনে হয়তো আজিয়ে সময় পাইছা, পৰৱৰ্তী সময়ত সময় নাপাবও পৰা চাবলৈ। গতিকে আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো আজি এই ভিডিঅ'তে কৰিম। চোৱাচোন, কৈছে তলৰ জোৰকেইটা সমতুল্য হয়নে? আমাক সুধিছে তলৰ জোৰকেইটা সমতুল্য হয়নে? এতিয়া এই 1 নম্বৰ প্ৰশ্নটো কেনেকৈ কৰিম চোৱা। -3 ইয়াত আছে -3 আছে, -3/13 আছে আৰু আনটো আছে 6/-26। এতিয়া আমি যদি সমতুল্য হয়নে নহয় চাব লগা হয়, তেতিয়া কি কৰিম চোৱা। সমাধান লিখিবা, যি ধৰণে তোমালোকে লিখা ঠিক ছেইম ইয়াতো লিখিবা সমাধান। আমাৰ লিখাত অসুবিধা হয় অলপ। সমাধান বুলি লিখি কি কৰিবা, এই যে ওপৰৰ সংখ্যাটো আছে -3, -3ক -26 মানে ইয়াৰ প্ৰথম ভগ্নাংশটোৰ বা প্ৰথম পৰিমেয় সংখ্যাটোৰ লবেৰে দ্বিতীয় পৰিমেয় সংখ্যাটোৰ হৰটোক পূৰণ কৰিব। মানে -3ৰ লগত আমি -26 পূৰণ কৰিম। সমান কিমান হ'ব উলিয়াই ল'ম। ঠিক সেইদৰে ইয়াৰ হৰটোৰে আমি ওপৰটোৰ লগত পূৰণ কৰিম। ইয়াৰ হৰটোৰে আমি ওপৰটোৰ লগত পূৰণ কৰিম, মানে দ্বিতীয়টোৰ লবৰ লগত পূৰণ কৰিম। অৰ্থাৎ 13ৰ কাৰ লগত পূৰণ কৰিম? 6ৰ লগত। এতিয়া আমি এই পূৰণফল দুটা কি পাওঁ চাবা। যদি পূৰণফল দুটা সমান পাওঁ তেতিয়াহ'লে সমতুল্য ভগ্নাংশ হয় বুলি ক'ম, আৰু নহ'লে আমি ক'ম সমতুল্য ভগ্নাংশ নহয়। এতিয়া এটা ঋণাত্মক সংখ্যাৰ যদি আন এটা ঋণাত্মক সংখ্যাৰ লগত পূৰণ কৰা হয়, তেতিয়া উত্তৰটো কি হ'ব? 3 6 গুণ 18ৰ 8 হাতত থাকিল 1, 3 2 গুণ 6 1 7, মাইনাছে মাইনাছে কি হ'ব? ঋণাত্মক সংখ্যাৰ লগত ঋণাত্মক সংখ্যাৰ পূৰণ কৰিলে এনচাৰটো কি হ'ব? ধনাত্মক হয়। আৰু যদি আমি ধনাত্মক সংখ্যাক ধনাত্মক সংখ্যাৰ লগত পূৰণ কৰোঁ তেতিয়াও আমাৰ উত্তৰটো ধনাত্মক হয়। অৰ্থাৎ দুটা একে চিনযুক্ত সংখ্যাৰ পূৰণফল সদায় কি হ'ব? ধনাত্মক হ'ব। 6 13 গুণ কিমান? 6 3 গুণ 18ৰ 8 হাতত থাকিল 1, 6 গুণ 6 6 1 7। চোৱা, দুয়োটা পূৰণফল আমি সমান পালোঁ। সমান পোৱাৰ লগে লগে আমি উত্তৰটোত কি ক'ব লাগিব? আমি ক'ব লাগিব যে তলৰ জোৰকেইটা সমতুল্য হয়নে নহয় বুলি সুধিছে। গতিকে আমি কি ক'ম চোৱা, মই লিখিম এনেকৈ। কি বুলি লিখিম? -3/13, 6/-26 আর প্ৰপৰ্চনেল বা ইকুইভেলেণ্ট বুলি কয়। আচলতে কি বুলি কয়? ইকুইভেলেণ্ট। ইকুইভেলেণ্টটো আমি ইয়াত লিখিম। ইকুইভেলেণ্ট লিখিবলৈ জেগা কম হ'ব। EQEI VALENT ইকুইভেলেণ্ট এনেকৈ আমি লিখি দিম। তোমালোকে চোৱা, এই অংশটোৰ তলত তোমালোকে এনেকৈ লিখিব লাগিব। এই অংশটোৰ তলত লিখিব লাগিব এইখিনি, আর ইকুইভেলেণ্ট বুলি লিখিবা। ইকুইভেলেণ্ট আর ইকুইভেলেণ্ট। যদি পূৰণফল দুটা সমান নহয় তেতিয়াহ'লে আৰ নট ইকুইভেলেণ্ট বুলি লিখিবা। আৰ নট ইকুইভেলেণ্ট বুলি তোমালোকে লিখিবা যদিও সমান নহয়। আমি এতিয়া সমান পাইছোঁ, গতিকে ইয়াত আমি নটটো ইউজ নকৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, নেক্সটটো চাওঁ আমি। নেক্সটটো চোৱা তোমালোকেও, যে নেক্সটটোত কি দিছে? 7/-3 দিছে। 7/-3 আছে
কমা 1/-3 আছে। এতিয়া যদি আমি চাবলৈ যাওঁ এই লবৰ লগত মানে প্ৰথমটোৰ ওপৰৰ সংখ্যাটোৰ লগত ছেকেণ্ডটোৰ তলৰ সংখ্যাটো পূৰণ কৰিম, অৰ্থাৎ 7ৰ লগত আমি পূৰণ কৰিম -3। 7ৰ লগত -3 পূৰণ কৰিলে আমি পাম -21। এতিয়া প্ৰথমটোৰ হৰৰ লগত আমি দ্বিতীয়টোৰ লব পূৰণ কৰিম, অৰ্থাৎ -3ৰ লগত 1 পূৰণ কৰিম, আমি এনচাৰ পাম -3 × 1 মানে -3। এতিয়া দুয়োটা ক্ষেত্ৰত চোৱা পূৰণফল দুটা সমান হোৱা নাই। এতিয়া পূৰণফল দুটা সমান যদি নহয় তেতিয়া আমি কি কৰিম? চোৱা ইয়াত পূৰণফল দুটা সমান পোৱা নাই, আমি সমান নোপোৱাৰ কাৰণে এইটো চোৱা ইয়াত পাইছোঁ আমি -21, ইয়াত পাইছোঁ -3। যিহেতু সমান পোৱা নাই তেতিয়া মই কি ক'ব লাগিব? এনেকৈ লিখিব লাগিব। এবাৰ চাবা কেনেকৈ লিখিম? 7/-3 কমা ধৰিব পৰা নাই নিশ্চয়, এইটো চোৱা 7/-3 কমা 1/-3 আর not equivalent আর not equivalent মানে সমতুল্য নহয় বুলি লিখিম। তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে নিশ্চয় এই প্ৰশ্নখিনিৰ উত্তৰ বুজি পাইছা। মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। মোৰ মন গৈ আছে যে আগুৱাই গৈ থাকোঁ, যিমান দূৰ যাব পাৰোঁ। তোমালোকৰ ভাল লাগিলে সম্পূৰ্ণকৈ চাবা, ভাল নালাগিলে তোমালোকৰ ছাৰ বাইদেউৰ পৰা শিকি ল'ব পাৰিবা, আকৌ কোনো অসুবিধা নাই। মই অলপ সহায় হওক বুলি দিছোঁ। সমতুল্য হ'বলৈ এক্স আৰু ৱাইৰ ঠাইত কি বহুৱাব লাগিব? ইয়াত তোমালোকক চোৱা 1 নম্বৰটোত কি দিছে? 1 নম্বৰটোত দিছে 9/-40 সমান -9 কি দিছে? এক্স। এতিয়া আমি সমতুল্য হ'বলৈ এক্সৰ মান কিমান হ'ব আমি উলিয়াব লাগে। এই ধৰণৰ প্ৰশ্নত একো কৰিব নালাগে, চোৱা বজ্ৰ পূৰণ কৰিব লাগিব। বজ্ৰ পূৰণ মানে কি? এইফালে চোৱা মই দেখুৱাই আছোঁ। ইয়াৰ ওপৰটোৰ লগত ইয়াৰ তলৰটো পূৰণ কৰিবা, ইয়াৰ তলৰটোৰ লগত ইয়াৰ ওপৰটোক পূৰণ কৰিবা। এতিয়া কি হ'ব? 9 × কি হৈ যাব? এক্স হৈ যাব, সমান ইয়াত হৈ যাব -9 × -40। চোৱা অলপ লিখাত অসুবিধা হৈ আছে, সেইকাৰণে মই আকৌ এবাৰ মুচি লৈ লিখি দিছোঁ। চোৱা এইটো -40, এইটো ব্ৰেকেট বন্ধ কৰিবা। ঋণাত্মক সংখ্যা আছে সেইকাৰণে মই ব্ৰেকেট দিছোঁ। এতিয়া যদি আমি চাওঁ আমি ইয়াৰ উত্তৰ পাম এক্স সমান এই 9টো চোৱা ইয়াত পূৰণ হৈ আছে, ইয়াত যিটো 9 আছে এই 9টো ইয়াত কি হৈছে? পূৰণ হৈ আছে। সমান চিন পাৰ হৈ যেতিয়া সি সোঁ হাতলৈ যাব তেতিয়া ই কি হৈ যাব? হৰণ হৈ যাব। 9টো কি হৈ যাব? হৰণ হৈ যাব। আৰু ইয়াত চোৱা -9 পূৰণ -40, ইয়াত আমি চাবলৈ যদি যাওঁ দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব? ধনাত্মক হ'ব। 9 4 × 36 আৰু এটা শূন্য আছে। এতিয়া 360ক যদি 9ৰে হৰণ কৰোঁ তেতিয়া আমাৰ উত্তৰটো কি হ'ব? 360ক যদি 9ৰে হৰণ কৰোঁ তেতিয়া এক্সৰ মান আমি পাই যাম এক্স সমান ই 4 বাৰ যাব আৰু এইটো শূন্য, অৰ্থাৎ এক্সৰ মান হৈ যাব 40। আমি লিখিম এতেকে এক্স সমান 40। এইটো হ'ব তোমালোকৰ উত্তৰ। এনেধৰণৰ অংকবোৰ তোমালোকে কৰিব লাগিব। নেক্সট চোৱা ইয়াৰ পিছত যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ উত্তৰ কি হ'ব? চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে, অলপ ভালদৰে চাবা। ইয়াত দিছে -5/35 -5/35 সমান দিয়া আছে y/-70, এইটো দিয়া আছে। এতিয়া যদি আমি ইয়াত ৱাইৰ মান ওলাব যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে এইফালে বাওঁফালে কি লিখিম? সদায় ৱাইত চলকবোৰ সদায় বাওঁফালে লিখাৰ চেষ্টা কৰিবা। ইয়াৰ তলৰটোৰ লগত এই 35ৰ লগত আমি পূৰণ কৰিম ৱাইক, আৰু এইফালে হৈ যাব -5 × -70, এনেকৈ আমি লিখিম। এতিয়া এই পূৰণফলটো চোৱা 35 × y মানে আমি পাই যাম কিমান? দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল আমি পাই যাম ধনাত্মক, অৰ্থাৎ পজিটিভ হ'ব।
5 7 যা হৈ গ'ল 35, 5 7 গুণ 35 আৰু এটা শূন্য আছে 350 পাই গ'লোঁ। এতিয়া 350ক যদি আমি ৱাইৰ মান উলিয়াবৰ কাৰণে কামটো কৰোঁ, ৱাই মান উলিয়াব গৈ আমি কি কৰিম চোৱা, এনেকৈ লিখিম y ইকুৱেলছ টু 350 আছে ওপৰত, হৰণ আছে 35। 350ক যদি 35 হৰণ কৰি দিওঁ তেতিয়া কেইবাৰ যাব, 10 বাৰ যাব। গতিকে আমাৰ ৱাইৰ ভেলু হৈ যাব 10, ৱাইৰ ভেলু হৈ যাব 10। আৰু আমি আমাৰ যিটো উলিয়াবলগীয়া ৱাইৰ মান আছিল সেইটো পাই গ'লোঁ। আমাৰ অংকও ইয়াতে শেষ হৈ যাব। আশা কৰোঁ তোমালোক সকলোৱে, ছাত্ৰ ছাত্ৰী যিসকলে চাই আছা তেওঁলোকে এইখিনি বুজি পাইছা। কমেণ্টত জনাবা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা আৰু লগৰীয়া বন্ধু বান্ধৱীৰ বাবে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। শুভৰাত্ৰি।